এইখন ৰখাব এতিয়া ৰখাই দিছে ৰে কেনেকুৱা দেখিছা নে মিলিছে নে মই বাৰু গাড়ীখন এইফালে আমাৰ মা এটা দেউতা এটা দুইগৰাকী উঠি লৈছে এইফালে মা দেউতা বহি লৈ গুলু আৰু নিচাৰে খাই আছে ৰাইজ ওলাই ল'লোঁ কোৰ্টলৈ বুলি আৰু এতিয়া ব্লেক লৈ যাওঁ কোৰ্টলৈ আৰু ফাৰ্ষ্ট টাইম লৈ ওলাইছোঁ আৰু গাড়ীখন মিলিছে নাই খালি জনাব আৰু দেই বাই গাড়ী পাৰ্ক কৰি ল'লোঁ ধুনীয়াকৈ এয়া আমাৰ একালৰ বন্ধু বৰ্তমান সহকৰ্মী তনবীৰ মাজিদ আহিছে বন্ধু লৈ পেলালোঁ আৰু ভাল কৰিলা বন্ধু কেনেকুৱা লাগিছে কেপ্টেইন চিটত ঠিক কেনেকুৱা লাগিছে কেপ্টেইন চিট ভাল লাগিছে প্ৰথমবাৰ কেপ্টেইন চিটৰ স্কৰপিঅ'ত বহিছোঁ আৰু একদম গাড়ীখন নতুন গোন্ধাইছে নতুন গাড়ী গোন্ধটোৱে একদম আমোল বনাই যায় নহয় নতুন গাড়ী গোন্ধটো ভাল লাগে বাৰু নাই একদম ধুনীয়া লাগিছে আমি দুইটা এটা টেষ্ট ড্ৰাইভ এটা মাৰিম এতিয়া হা ধুনীয়াকৈ চাহ একাপ খাওঁ ধুনীয়াকৈ চলো এতিয়া সেয়াই আৰু আমাৰ বন্ধু হৰতাজ মজিদৰ লগত অলপ ড্ৰাইভিং মানে টেষ্ট ল'লোঁ তাৰ লগত আগতে এইটো ৰাস্তাতে আমি DKT কলেজত পঢ়িবলৈ যাওঁ একে গাড়ী চলাই যাওঁ কেতিয়াবা তাৰখন কেতিয়াবা মোৰখন তেনেকেই যাওঁ আজি পুনৰ হাতত স্কৰপিঅ' S11 লৈ দুইটা হয় বন্ধু ভাল লাগিছে বন্ধু কেনেকুৱা দেখিছা নে মিলিছে নে মই বাৰু গাড়ীখন লগতো মিলিছে আৰু মানুহকেইটাও যে আমি ডাঙৰ হ'লো একে ৰাস্তাতে ডাঙৰ হ'লো সেয়াই আৰু গতিকে সেয়াই আৰু ভগৱানে আশীষ কৰক হয়নে হয় যাবলৈ ওলাইছো এতিয়া আমি গিফ্ট চিফ্ট লৈ মেলি বিয়ালৈ বিয়া ভিডিঅ' মন ৰেডি হৈ ল'লোঁ আৰু এতিয়া পৰিকণক এই আইতাকে লৈ গৈ আছে আচলতে ওলাইছোঁ বা আৰু মই এখন বিয়ালৈ মোৰ চিনাকি কিন্তু বাৰ একেলগে পঢ়া হায়াৰ ছেকেণ্ডেৰীত বিয়া খাবলৈ ওলাইছোঁ আৰু পৰিমাণো যোৱা নাই পৰিমাণো আইতাকৰ লগত ওলাই গৈছে আৰু নিশাও যাব নোৱাৰা হৈ আছিলে সেইবাবে বা আৰু মই দুয়োটাই নতুন গাড়ীত ওলাইছোঁ বিয়া খাবলৈ বুলি আৰু ৰাইজ আজি গাড়ীখন লৈ নামঘৰত শৰাই দিয়া হ'ব সেইবাবে ভোগৰ শৰাই দিয়া হ'ব মই অলপ দেৰিকৈ যাম এতিয়া এই মা সেইফালে দেউতা এই আমাৰ পৰিমাণো মাক স্কুল গৈছে হাই কৈ দিয়া তাৰপিছতে এইফালে আমাৰ মা এটা দেউতা এটা দুইগৰাকী উঠি লৈছে হাই দিছে দেই এইফালে 20 লিটাৰ গাখীৰ লৈ লৈছে চাউল কলপাত সকলো লৈ লৈছে এতিয়া গৈ আছে তেওঁলোক নামঘৰলৈ এইখিনি আগ কৰি দিয়ক তিয়াবলৈও আছে আমি অলপ পিছতে গৈ আছোঁ আৰু গৈ আছোঁ বুলি কৈছোঁ যদিও আমাৰ এইগৰাকী যাবলৈ আজি নোৱাৰে লাজ কৰিছে কথা মানে হেৰি হৈ আছে অকণমান কোনোবা মই মতামন্ত কি বুলিনো ক'ম মুঠতে আৰু যাব নোৱাৰা হৈ আছে আৰু এগৰাকী কি বুলি তাৰপিছতে উপাসনা স্কুলৰ পৰা সোমাবগৈ আৰু উপাসনা স্কুলৰ পৰা যিহেতু নামঘৰৰ কিনাৰৰ একেখন ৱালৰ কিনাৰৰ ছাইডতে উপাসনাৰ স্কুল আছে গতিকে তাইও তাৰ পৰা নামঘৰত সোমাব পৰিমাণত গ'ল মই অলপ পিছত গৈ আছোঁ আৰু কিবা কিবি অলপ বস্তু লৈ আজি মই যোৱা নাই বাৰু কোৰ্টলৈ সেয়াই আৰু মাংগলিক কাৰ্য আজি দুদিন পিছত যোৱা হৈছে আজি দিয়া কথা আছিলে আৰু মাও সেই আগৰ কেইদিনত নামঘৰত সোমাব নোৱাৰা হৈ আছিলে সেইবাবে আজিৰ দিনটো ভাবি আজি যোৱা হৈছে শৰাই দিবলৈ বাকী সেয়াই আৰু মানে কি হয়
ভাল লাগে নতুন বাহন এখন লৈ কিবা এটা ঘৰৰ এটা মূল্যৱান কিবা এটা লোৱাৰ পিছত নামঘৰলৈ লৈ গৈ সেৱা কৰি শৰাই দি মাংগলিক কাৰ্যখিনি কৰিলে মানে মনটো ভাল লাগে আৰু সেয়াই আৰু চাব বাকী গোটেই ব্লগটো শেষলৈকে। এয়া আমাৰ প্ৰসাদ ৰেডি কৰি আছে। তাৰপিছতে প্ৰসাদ ল'ব পৰা হ'ব। সৰুৰ পৰাই যিহেতু আঠখেলীয়াতে ডাঙৰ দীঘল হোৱা, গতিকে আঠখেলীয়া নামঘৰৰ প্ৰসাদ আৰু পায়স সদায় প্ৰিয়। আৰু এটা বিশেষ টেষ্ট এটা আছে, পায়সেই হওক বা প্ৰসাদেই হওক। আপোনালোক যিসকলো বাহিৰৰ পৰা মানে অন্য ঠাইৰ পৰা আহিছে নামঘৰলৈ কেতিয়াবা, গতিকে নামঘৰৰ প্ৰসাদকেইটা খাই পাইছে নিশ্চয়, গতিকে অনুভৱ কৰিব পাৰে চাগে যিসকলে আহিছে বা প্ৰসাদ লৈছে। গতিকে কিবা এটা ইউনিক এটা টেষ্ট আছে, গতিকে সদায় প্ৰিয় আৰু প্ৰিয় হৈ থাকিব। আৰু ধন্য আঠখেলীয়াৰ দৰে এটি বিশেষ জেগাত জন্ম ল'লোঁ। আৰু আজি শৰাই দিছিলোঁ, ভোগৰ শৰাই গাড়ীখনৰ বাবে আৰু পৰিয়ালৰ বাবে, সেইবাবে অকণমান মাংগলিক কাৰ্য কৰা হ'ল, লগতে নিৰ্মালি আনি গাড়ীখনত ৰখা হ'ল। পায়সো লৈ আহিলোঁ, অলপ গাড়ীখনত সানি দিলোঁ, গাড়ীখনক খুৱাইছোঁ বুলি। গতিকে এইদৰে সম্পন্ন হৈ উঠিল গাড়ীখনৰ মাংগলিক কাৰ্য শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। যিহেতু 3 দিনমান পিছতহে নামঘৰত ভোগৰ শৰাই দিবলৈ আহিছিলোঁ গাড়ীখনৰ বাবে, সেইবাবে এইবিলাক যিবিলাক লগোৱা হৈছে সেইবিলাক আঁতৰোৱাই নাছিলোঁ। ভাবিলোঁ কি শৰাই দি মেলি হোৱাৰ পিছতহে আঁতৰাম। আমাৰ ঘৰত লাগি থকা কৃষ্ণদা, উপাসনা ঘৰত লাগি থকা কৃষ্ণদাই লৈ আহিছে, এইখিনিতে থ'লো লোকেল কুকুৰা কণী 27টা। 27টা কণী লৈ আহিছে। আমাৰ পৰি মানুহে খাব পাৰিব, নহ'লে আমাৰ পৰি মানুহজনী ক্ষীণমিন যায় অলপ। আৰু বাৰু এইফালে পৰি মামীয়েকে চাহ ৰেডি কৰিছে, আৰু এইফালে পৰি মামীয়ে আকৌ শাহুৱেকে গা পা ধুই আহিছে। লোকেল ডিমখিনি থৈ আহোঁ ভিতৰত। এইজনী কোন? এইজনী উপাসনা। ইয়াত থৈ ল'লোঁ। ৰাতিপুৱা মা আৰু দেউতা গৈছিলে এফালে আৰু বৰফুলা ফালে। এয়া মানুহ এঘৰৰ, বৰ্তা এঘৰৰ বাৰীত সোমাই লৈ আহিছে শাক নিজে বুটলি। আৰু আজি আমি যাম এফালে, ক'ত যাম কি কথা পিছতহে ক'ম আৰু। এইয়া দেউতাই গাড়ীখন মুচি আছে, ময়ো মুচিলোঁ অলপ বাৰু। যিহেতু মোৰ অন্য এখন ঘৰো আছে, সেইবাবে আহি গ'লোঁ দেৰগাঁৱৰ নিশাৰ ঘৰলৈ। আৰু আটাইকে লৈ আমি গোটেইকেইটা পালোঁগৈ নুমলীগড় ধাবাত। গতিকে ভাবিলোঁ কি গাড়ীখনত উঠোৱাও হ'ব এপাক, আৰু এসাঁজ খায়ো আহোঁ বাহিৰত। আৰু এয়া আমি ভাত আহি গ'ল আমাৰ। এইফালে মা দেউতা বহি ল'লে, গুলু আৰু নিচাৰে খাই আছে। খাইছোঁ আমি বাহু মাছ আৰু এইফালে মাটন। মই যিহেতু মাটন নাখাওঁ, চিকেন খাওঁ, কিন্তু চিকেন বনোৱা নাই, মানে দেৰি হ'ব গ'লে অলপ। একেবাৰে ময়ো বাহু মাছ লৈ লৈছোঁ। এতিয়া আমি খাওঁ ধুনীয়াকৈ খানাটো। কেনেকুৱা টেষ্ট? ঠিকে আছে? এখন ৰখাব এতিয়া। ৰখাই দিছে ৰে, ৰখাইছে নি? কিমান ফাইন লগাব? ভিডিঅ' কৰা কি কৰা কৰি থকা হেৰি নহয়, ক'ৰ পৰা আহিলে? নতুন গাড়ীত খুৱাই কাৰোবাক দিগদাৰ হ'লে নেকি?
পিছফালে মানুহ আছিলে নহয় ফাইন কাটিব আমাৰতো কাটিবই গম পালে ফাইন আমাৰ কাটিব আপোনাৰো কাটিব তোমালোকে নতুন গাড়ী ল'লা তোমালোকৰ ব্লগ চালোঁ মই ইউটিউব য'ত যিমান দিছা চব চালোঁ ভাল লাগিলে ছাবস্ক্ৰাইবো কৰিছোঁ নতুন গাড়ী পাৰ্টিটো প্ৰথম দি যাব লাগে মই খুৱামহি টকা পইচা যাবা কোনফালে আহি আছো ৰ'ব যোৱা ক'ত নহয় সেই নুমলীগড় এই মাউণ্ট ডাউন আছে নিচা অঁ একবাৰ দেখিছোঁ দেখিয়ে থাকে নুমলীগড় ধাবাত খালোগৈ এতিয়া মিঠাই এটামান ল'বলৈ আহিছোঁ এই শ্যাম চুইচ নেকি ভুজিয়া চুজিয়া ল'বলৈ হ'লে সেই কাঞ্চা টাব ল'ব লাগে ধুনীয়া কাঞ্চা মৰি যাব ৰাতিপুৱা 7টা বাজিছে 7:30 বাজিছে 7:30 বাজি শুই উঠিয়ে মানে ডাইৰেক্ট বেজি লৈছোঁ আজি গেছে জানে কি হৈছে জানো পিঠিটো একদম বিষ ৰাতি 9টা বজাৰ পৰা আৰু এতিয়া প্ৰায় 15 মিনিটৰ পৰা যুঁজি আছে মোৰ গাত খিৰি ওলোৱা নাই সেয়াই আৰু চবফালে অকল চাল আৰু মাংস পিঠিটো এইখিনিতে একদম খোজ মাৰি ধৰিছে না হিলিব পাৰিছোঁ না কিবা কৰিব পাৰিছোঁ কম বয়সতে বুঢ়া হৈ গ'লোঁ এই এডাল দেখিছে পোহৰত কোনডাল কৈছোঁ তই সেইডাল হয় দুবাৰ খুজিব একদম ফাইনেল চিয়'ৰ দীঘল দীঘলকৈ উশাহ লাগে হয় নহয় এডাল দুখ পাইছা বেমাৰত পৰিলোঁ পিঠি আৰু পেট বিষ গতিকে কি হৈছে নাজানো পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই